শক্তিৰ আধাৰ শিৱ। শিৱ নিৰাকাৰ। নিৰাকাৰ শিৱ এন্ধাৰৰ সি বিন্দুৰ ইচ্ছা জাগ্ৰত হ'ল। শিৱৰ ই ইচ্ছাই প্ৰকৃতি। নিৰাকাৰ শিৱ প্ৰকট হ'ল আৰু প্ৰকৃতিৰ ওপৰত শুই দিলে। তেতিয়া সেই পুৰুষৰ দেহৰ পৰা পানী নিৰ্গত হ'ব ধৰিলে আৰু পানীৰ ওপৰত সেই পুৰুষ শুই থাকিল। নিৰাকাৰ শিৱৰ এই সাকাৰ ৰূপেই হ'ল নাৰায়ণ বা বিষ্ণু। বিষ্ণুৰ নাভিৰ পৰাই পদুমৰ জন্ম হ'ল আৰু নাভি কমলৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হ'ল। বিষ্ণু আৰু ব্ৰহ্মাৰ মাজত কোন শ্ৰেষ্ঠ তাক লৈ এখন প্ৰচণ্ড যুদ্ধ হ'ল। অন্তহীন এই যুদ্ধৰ অন্ত পেলাবলৈ নিৰাকাৰ শিৱ জ্যোতিৰ্লিংগ হৈ প্ৰকট হ'ল। আদি অন্তহীন এই জ্যোতিৰ্লিংগ দেখি ব্ৰহ্মা বিষ্ণুৱে ক্ষান্ত হ'ল আৰু জ্যোতিৰ্লিংগৰ আদেশ শুনা পালে। তোমালোকে এই জ্যোতিৰ্লিংগৰ আদি অন্ত বিচাৰ কৰা। যি ইয়াৰ আদি আৰু অন্ত উলিয়াব পাৰা সেই শ্ৰেষ্ঠ হ'বা।